নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এইটো ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক আলোচনা কৰাই দিম তোমালোকৰ আসাম পুলিচৰ কাৰণে আৰু তোমালোকৰ এডিআৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ, ঠিক আছে। এক্সপেক্টেড তোমালোকৰ কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনবোৰ তোমালোকে প্ৰতিবাৰে আহে, ঠিক আছে। এনেকুৱা নাহিলে তোমালোকৰ টাইপছবোৰ একে হয়, ঠিক আছে। পেটাৰ্ণ তোমালোকে ছেমে হয়। তোমালোকে কুৱেশ্যনবোৰ তোমালোকে চোৱা, প্ৰথমে ভিডিঅ'টো তোমালোকে দেখা, তাৰপিছত তোমালোকে বুজিব পাৰিবা। প্ৰথম কুৱেশ্যন কি দিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম। তোমালোকে এটা কাম কৰিবা, অসমৰ যিমানবোৰ চিফ মিনিষ্টাৰ আছে, ঠিক আছে, প্ৰথমত আমাৰ কোনজন আছিলে? গোপীনাথ বৰদলৈ, ঠিক আছে। তোমালোকে জানাই এইটো। আৰু এতিয়াতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তোমালোকে জানাই। মুঠতে তোমালোকে গোপীনাথ বৰদলৈৰ পৰা তোমালোকে হিমন্ত বিশ্ব শৰ্মালৈকে সকলোবোৰ মুখ্যমন্ত্ৰীৰ নাম তোমালোকে মনত ৰাখিবা। ফাৰ্ষ্ট কোন আছিলে, ঠিক আছে, ছেকেণ্ড কোন আছিলে, তোমালোকে এইবোৰ এই সকলোবোৰ তোমালোকে মনত ৰাখিবা, ঠিক আছে। ছেকেণ্ড কুৱেশ্যন কি দিছে যে হোৱাট ইজ দ্য কেপিটেল অফ আসাম। মই তোমালোকক এইটো জাষ্ট দেখুৱাৰ কাৰণে দিছোঁ। অসমৰ ৰাজধানী দিছপুৰ সকলোৱে জানে। তোমালোকে এটা কাম কৰিবা, আমাৰ ভাৰতৰ ভিতৰত যি 28খন আমাৰ ষ্টেট আছে তাৰ সকলোবোৰ ৰাজধানী তোমালোকে মনত ৰাখিবা, ঠিক আছে। যেনেকৈ তোমালোকৰ ৰাজস্থান জয়পুৰ এইটো আহে, গোৱা পানাজী তোমালোকৰ এইবোৰ আহে, তাৰপিছত ছিকিম গেংটক, পশ্চিমবংগ কলকাতা, ঠিক আছে। তোমালোকে মুঠতে 28খন আমাৰ যি ৰাজ্য আছে, ষ্টেট আছে, তোমালোকে সকলোবোৰ ৰাজ্যৰ ৰাজধানী তোমালোকে মনত ৰাখিবা, ঠিক আছে। বিশেষকৈ এইবাৰ তোমালোকে হিমাচল প্ৰদেশটো তোমালোকে মনত ৰাখিবা। হিমাচল আমাৰ এইটো চিমলা হয়, ঠিক আছে। তোমালোকে এইটো মনত ৰাখিবা। এইবাৰ এইটো অহাৰ চান্স আছে, ঠিক আছে। 3 নম্বৰ কুৱেশ্যন কি দিছে যে হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ইকুৱেলিটি, ঠিক আছে। কি কৈছে? ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদ সমতাৰ অধিকাৰ প্ৰদান কৰে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। আৰ্টিকেল নাম্বাৰ আমাৰ 14, ঠিক আছে। তোমালোকে পঢ়ি লোৱা। আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু যদি কোনোবাই নতুন আহিছে, তোমালোকক মই অনুগ্ৰহ কৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন কি দিছে? ব্ৰহ্মপুত্ৰ নদী অসমৰ কোন জিলাৰে প্ৰৱেশ কৰিছে? তোমালোকক মই জাষ্ট এই কুৱেশ্যনটো এই কাৰণেই দিছোঁ, ইয়াতে আমাক তিনিচুকীয়া দি আছে, এইটো নহয়। শিৱসাগৰ দি আছে, ধেমাজি দি আছে, এইবোৰ কিন্তু নহয়, ডিব্ৰুগড় হয়। তোমালোকে এটা কাম কৰিবা, ব্ৰহ্মপুত্ৰ নদী ইয়াতে অকল আমাৰ ডিব্ৰুগড় দি আছে, যে ডিব্ৰুগড় ইয়াত শুদ্ধ অপশ্যন বা শুদ্ধ উত্তৰ। কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ নদী কিন্তু আমাৰ ধুবুৰীৰ মাজতেই গৈছে, ঠিক আছে। মই তোমালোকক এইটো বুজাব খুজিছোঁ যে তোমালোকে এটা কাম কৰিবা যে ব্ৰহ্মপুত্ৰ নদী অসমৰ কোন কেইখন জিলাৰ মাজেৰে গৈছে তোমালোকে এইবাৰ পঢ়ি ল'বা, ঠিক আছে। কোন কেইখন জিলাৰ মাজেৰে গৈছে। আৰু যদি তোমালোকক ডাউট লাগে তোমালোকে কমেণ্ট কৰিবা যে ছাৰ আপুনি আমাক বেলেগ এটা ভিডিঅ' লৈ আহিবা যে ব্ৰহ্মপুত্ৰ নদী কোন কেইখন জিলাৰ মাজেৰে গৈছে, ঠিক আছে। আৰু উপনৈবোৰ মই তোমালোকক আলোচনা কৰাই দিম, তাৰ কাৰণে মই তোমালোকৰ কাৰণে এটা বেলেগ ভিডিঅ' লৈ আহিব লাগিব, ঠিক আছে। তোমালোকে কমেণ্টত জনাবা যে মোক দিব লাগিব নে তোমালোকে নিজে কৰি ল'বা, ঠিক আছে। 5 নম্বৰ কুৱেশ্যন কি দিছে? হু ডিস্কভাৰ্ড দ্য চি ৰোড টু ইণ্ডিয়া। ভাৰতলৈ সমুদ্ৰ পথ কোনে আৱিষ্কাৰ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, হিষ্টৰী কুৱেশ্যন তোমালোকৰ, ঠিক আছে। ভাস্কো দা গামা, ঠিক আছে। তেখেতে আমাৰ অসমলৈ প্ৰথমতে সমুদ্ৰ পথেদি আহিছিলে, ঠিক আছে। ভাস্কো দা গামা তোমালোকে মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। তাৰপাছত কুৱেশ্যন নম্বৰ 6 কি দিছে আমাক যে নেশ্যনেল এনথেমছ অফ ইণ্ডিয়া ৱাজ ৰাইটেন বাই, এইটো সকলোৱে জানে, ৰবীন্দ্ৰনাথ টেগৰ, ঠিক আছে। তোমালোকে এইটো এনেই জানি ল'বা, এইটো কমন কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন নম্বৰ 7 কি দিছে? হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট, ঠিক আছে। কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? ঠিক আছে, এইটো আমাৰ মংগল গ্ৰহ, ঠিক আছে। এইটো আমাৰ মংগল গ্ৰহ, ঠিক আছে। অপশ্যন নম্বৰ চি হৈছে শুদ্ধ উত্তৰ, মাৰ্চ। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 কি দিছে? কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট, ঠিক আছে। এইটো আমাৰ মূলতঃ গোলাঘাট জিলাতে পৰে, তোমালোকে মনত ৰাখিবা। এই কুৱেশ্যনটো কিন্তু আহিব পাৰে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, গোলাঘাট জিলা শুদ্ধ অপশ্যন। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 9 দিছে যে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ নেশ্যন। আমাৰ ইণ্ডিয়াৰ ফাদাৰ অফ নেশ্যন বুলি আমি মহাত্মা গান্ধীক বুজোঁ। আৰু তোমালোকৰ আৰু এটা কুৱেশ্যন আহিব পাৰে যে ফাদাৰ অফ পাকিস্তান মহম্মদ আলী জিন্না, তোমালোকে মনত ৰাখিবা। ফাদাৰ অফ বাংলাদেশ শ্বেখ মুজিবৰ, ঠিক আছে। তোমালোকে মনত ৰাখিবা। মুঠতে তোমালোকৰ এই তিনিটাৰ ভিতৰত আহিব পাৰে যে ফাদাৰ অফ পাকিস্তান কোন হয়? মহম্মদ আলী জিন্না। ফাদাৰ অফ বাংলাদেশ বুলি কাক মানিছিল বাংলাদেশীয়ে? এইটো হৈছে শ্বেখ মুজিবৰ। আৰু ফাদাৰ অফ ইণ্ডিয়া হৈছে আমাৰ মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধী। তোমালোকৰ এইবোৰ আহিব পাৰে দেই, ঠিক আছে। আৰু ইয়াত জৱাহৰলাল নেহৰু দি আছে, আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ আছিলে, ঠিক আছে। আম্বেদকাৰটো তোমালোকে জানাই, বি.আৰ. আম্বেদকাৰ সংবিধানৰ ৰচক আছিলে, ঠিক আছে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 10 পঢ়া। হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া?
এৰিয়া ৱাইজ ঠিক আছে মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে কোনটো ৰাজস্থান ঠিক আছে মনত ৰাখিবা মাটিকালি হিচাপত আমাৰ ৰাজস্থান হৈছে সকলোতকৈ ডাঙৰ আৰু আমাৰ মাটিকালি হিচাপত চুটি কোনটো আৰু তোমালোকৰ এটা কোৱেশ্চন আহিব পাৰে ইয়াতে আমাক দিছে কি যে মাটিকালি হিচাপত ডাঙৰ হৈছে ৰাজস্থান ঠিক আছে আৰু জনসংখ্যা হিচাপত ডাঙৰ হৈছে আমাৰ উত্তৰ প্ৰদেশ তোমালোকে মনত ৰাখিবা ঠিক আছে তোমালোকৰ ইয়াতে আৰু এটা কোৱেশ্চন আহিব পাৰে যে মাটিকালি হিচাপত আটাইতকৈ সৰু ৰাজ্য কোনটো মাটিকালি হিচাপত সৰু ৰাজ্য হৈছে আমাৰ ছিকিম ঠিক আছে আৰু তোমালোকে হয়তো ভাবিব পাৰে যে ছাৰ নহয় ছিকিম নহয় গোৱা হয় গোৱা কিন্তু তোমালোকৰ গোৱাই আমাৰ মাটিকালি হিচাপত চুটি কিন্তু জনসংখ্যা হিচাপত সৰু হৈছে ছিকিম মাটিকালি হিচাপত আমাৰ চুটি হৈছে গোৱা আৰু আমাৰ জনসংখ্যা হিচাপত চুটি হৈছে ছিকিম তোমালোকে মনত ৰাখিবা ঠিক আছে ছিকিমত আমাৰ জনসংখ্যাৰ ঘনত্ব কম আৰু গোৱাত আমাৰ জনসংখ্যাৰ ঘনত্ব বেছি তোমালোকে মনত ৰাখিবা তোমালোকে মই আকৌ এবাৰ কৈ দিছোঁ মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে ৰাজস্থান মাটিকালি হিচাপত আটাইতকৈ চুটি ৰাজ্য গোৱা ঠিক আছে আৰু জনসংখ্যা হিচাপত আটাইতকৈ চুটি ৰাজ্য হৈছে আমাৰ ছিকিম আৰু জনসংখ্যা হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে উত্তৰ প্ৰদেশ ঠিক আছে ইউপি তোমালোকে এবাৰ ক্লিয়াৰ কৰি ল'বা এইবোৰৰ পৰাই তোমালোকে আসাম পুলিচ তোমালোকৰ এডিআৰই ঠিক আছে কনষ্টেবল ইউবিএবি তোমালোকৰ ইয়াৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যন পাব পাৰা কুৱেশ্যন নম্বৰ 11 কি দিছে ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে সকলোৱে জানে 6টা ঠিক আছে কমন কুৱেশ্যন তোমালোকৰ কুৱেশ্যন নম্বৰ তোমালোকে 12 পঢ়া যে শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল এইটো সকলোৱে জানে আহোম আৰু মোগলৰ মাজত হৈছিল ঠিক আছে আহোমৰ আমাৰ সেনাপতি আছিলে কোন আছিলে লাচিত বৰফুকন আৰু মোগলৰ আছিলে ৰাম সিং ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা আৰু তোমালোকৰ ইয়াতে আহোম আৰু বাৰ্মিজ দি আছে ঠিক আছে অপশ্যন নম্বৰ ডি টো তোমালোকে পঢ়া ইয়াৰ পৰা তোমালোকৰ কোৱেশ্যন আহিব পাৰে যে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল সৰি ইয়াণ্ডাবু সন্ধি এইটো তোমালোকৰ বাৰ্মিজ আৰু ব্ৰিটিছৰ মাজত হৈছিল ঠিক আছে ইয়াণ্ডাবু সন্ধি ঠিক আছে মনত ৰাখিবা এইটো আহোম আৰু বাৰ্মিজ নহয় অৰ্থাৎ মান নহয় তোমালোকৰ বাৰ্মিজ আৰু ইংৰাজৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত ঠিক আছে 1826 খ্ৰীষ্টাব্দত কুৱেশ্যন নম্বৰ 13 টো তোমালোকে পঢ়া হু লিড দ্য আহোম আৰ্মি ইন দ্য বেটেল অফ শৰাইঘাট কোনে লিড কৰিছিল সকলোৱে জানে লাচিত বৰফুকন ঠিক আছে তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 14 দি আছে যে হোৱাট ইজ দ্য কাৰেন্সি অফ বাংলাদেশৰ মুদ্ৰাৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে টেকা হৈছে বাংলাদেশৰ ঠিক আছে ৰূপী আমাৰ ইণ্ডিয়াৰ হয় ঠিক আছে ডলাৰ কাৰ হয় তোমালোকে ইতিমধ্যে জানাই ডলাৰ হৈছে আমেৰিকাৰ ঠিক আছে আমেৰিকা আৰু কেইখনমান দেশ আছে য'ত ডলাৰ বুলি কোৱা হয় ইউনাইটেড ষ্টেটছ আছে কানাডা আছে অষ্ট্ৰেলিয়া আছে ঠিক আছে ছিংগাপুৰ আছে নিউজিলেণ্ড আছে ঠিক আছে এইবোৰ তোমালোকৰ ডলাৰ ঠিক আছে তোমালোকে মনত ৰাখিবা এইবোৰ তোমালোকৰ ডলাৰ ঠিক আছে আৰু বাংলাদেশৰ হৈছে টেকা আৰু ৰূপী হৈছে আমাৰ ভাৰতৰ ঠিক আছে কুৱেশ্যন নম্বৰ 15 দি আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইচলেণ্ড ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো নদীদ্বীপ কৈছে তোমালোকক ঠিক আছে এইটো মাজুলী হয় ঠিক আছে বিশ্বৰ কৈছে তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 16 পঢ়া হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ এ ষ্টেট এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন এইটো গভৰ্ণৰ হয় ঠিক আছে ৰাজ্যপাল তাৰপিছত তোমাৰ কুৱেশ্যন নম্বৰ 17 দিছে দ্য ইণ্ডিয়ান কনষ্টিটিউচন কাম ইনটু ফ'ৰ্চ অন ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল 1950 চনত কাৰ্যকৰী হৈছিল ঠিক আছে তোমালোকে 1950 মনত ৰাখিবা আৰু তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে যে ভাৰতবৰ্ষত পোনপ্ৰথমে ইলেকশ্যন অৰ্থাৎ নিৰ্বাচন কেতিয়া হৈছিল 1952 ঠিক আছে একজাক্ট হৈছে 1952 তোমালোকে 1951 আৰু 1952 যিকোনো এটা দিলে হৈ গ'ল ঠিক আছে 52 তোমালোকে লিখিব পাৰা কুৱেশ্যন নম্বৰ 18 দিছে হুইচ ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া নেশ্যনেল ফ্লাৱাৰ কৈছে ঠিক আছে কোনটো হয় এইটো লটাছ ঠিক আছে পদুম ফুল তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 19 পঢ়া হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ আছাম একৰ্ডিং টু চেনচাছ 2011 ঠিক আছে 2011 চনৰ লোকগণনা অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান এই কুৱেশ্যনটো আমাৰ নাহে ঠিক আছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমালোকক নালাগে তথাপি তোমালোকে উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 20 দিছে দ্য ফাউণ্ডেড দ্য আহোম কিংডম আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল সকলোৱে জানে চুকাফা ঠিক আছে চুকাফা আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে নেকি তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে